নমস্কাৰ আজি হৈছে 18 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ চৰকাৰী স্কুটি নামত আপোনাৰ পৰা কোনোবাই ধন সংগ্ৰহ কৰি আছে নেকি আৰু এনে ঘটনা সংঘটিত হৈছে আমাৰ এখন জিলাতেই চৰকাৰী স্কুটি নামত অবৈধভাৱে ধন সংগ্ৰহ কৰিছে নেকি আপোনাৰ পৰা স্কুটি নামত শিক্ষাৰ্থীৰ পৰা এটকা সংগ্ৰহ কৰিব নোৱাৰিব আপুনি যদি কৰে তেন্তে কিন্তু আপুনি কঠোৰ বিপদত পৰিব শিক্ষাৰ্থীসকলক চৰকাৰৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে লাইসেন্স শিক্ষাৰ্থীৰ স্কুটি নামত ধন সংগ্ৰহ কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ নামত উত্থাপন হৈছিল দুৰ্নীতিৰ অভিযোগ আৰু গোৱাৰ পৰা চৰকাৰী স্কুটিৰ নামত ধন দাবীৰ অভিযোগ উত্থাপিত হৈছে ডক্টৰ বাণীকান্ত কাকতি বঁটা সন্দৰ্ভত উত্থাপন হোৱা অভিযোগক লৈ জিলা আয়ুক্তৰ নিৰ্দেশ চৰকাৰী স্কুটি নামত অবৈধভাৱে ধন সংগ্ৰহ কৰিছে নেকি আপোনাৰ পৰা যদি কৰিছে তেন্তে আপুনি শীঘ্ৰেই চৰকাৰক অভিযোগ দিয়ক স্কুটি নামত শিক্ষাৰ্থীৰ পৰা এটকা সংগ্ৰহ কৰিব নোৱাৰিব ধন শিক্ষাৰ্থীসকলক চৰকাৰৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে লাইসেন্স আৰু যাৱতীয় খৰচ শিক্ষাৰ্থীৰ স্কুটিৰ নামত ধন সংগ্ৰহ কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো অহা 18 মাৰ্চত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা কোনে কোনে কৰিব পাৰিব প্ৰতিদ্বন্দ্বিতা এই মুহূৰ্তৰ খবৰ আমি আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ আমি খবৰটো জনাই যাম যে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি যোগ্যতাৰ প্ৰয়োজন হ'ব পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাক লৈ আহি গ'ল 33টা নতুন নিয়ম গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ প্ৰাৰ্থীৰ যোগ্যতাৰ নতুন নিয়ম ইতিমধ্যে প্ৰকাশ কৰা হৈছে এক নম্বৰত কোৱা হৈছে নিৰ্বাচন খেলিবলৈ আপোনাৰ বয়স হ'ব লাগিব ন্যূনতম 21 বছৰ দুই নম্বৰত কোৱা হৈছে প্ৰাৰ্থীগৰাকীৰ বাল্য বিবাহ কৰোৱা ব্যক্তি হ'ব নালাগিব লগতে কোৱা হৈছে যে পৰিয়ালৰ কোনো ব্যক্তি হ'ব নালাগিব বাল্য বিবাহেৰে জড়িত 4 নম্বৰত কোৱা হৈছে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী জেনেৰেল কাষ্ট মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব 5 নম্বৰত কোৱা হৈছে ST SC OBC প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণীলৈকে পঢ়া 6 নম্বৰত কোৱা হৈছে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যিকোনো প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ 7 নম্বৰত কোৱা হৈছে জিলা পৰিষদৰ প্ৰতিগৰাকী ক্ষমা কৰিব জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী সাধাৰণ শ্ৰেণীৰ বাবে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব 8 নম্বৰত কোৱা হৈছে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব যদি সেই সন্তান দুটাতকৈ অধিক আছে 9 নম্বৰত কোৱা হৈছে 2018 চনৰ 19 মাৰ্চৰ পূৰ্বে দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়ে কৰিব পাৰিব প্ৰতিদ্বন্দ্বিতা 10 নম্বৰত কোৱা হৈছে নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰি যোৱা ব্যক্তি অযোগ্য বিবেচিত হ'ব 11 নম্বৰত কোৱা হৈছে দেউলীয়া ঘোষিত হোৱা ব্যক্তিয়ে খেলিব নোৱাৰিব নিৰ্বাচন 12 নম্বৰত কোৱা হৈছে চৰকাৰী অনুদান পোৱা ব্যক্তিয়ে নোৱাৰে খেলিব নিৰ্বাচন 13 নম্বৰত কোৱা হৈছে চৰকাৰী পদত অধিষ্ঠ হৈ থকা ব্যক্তিয়ে নোৱাৰিব পঞ্চায়ত নিৰ্বাচন খেলিবলৈ 14 নম্বৰত কোৱা হৈছে গাঁও পঞ্চায়ত জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা প্ৰাৰ্থীয়ে হ'ব অযোগ্য 15 নম্বৰত কোৱা হৈছে কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিয়ে খেলিব নোৱাৰিব নিৰ্বাচন 16 নম্বৰত কোৱা হৈছে সমবায় সমিতিৰ ঋণ পৰিশোধ কৰিবলৈ থকা ব্যক্তিয়ে খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন 17 নম্বৰত কোৱা হৈছে বাসস্থান চেনিটাৰী নথকা ব্যক্তিক অযোগ্য ঘোষণা কৰা হ'ব আৰু এনেদৰে মুঠ 33টা নীতি নিয়ম বান্ধি দিয়া হৈছে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ডাঙৰ খবৰ এপ্ৰিল মাহত সোমাব আপোনাৰ একাউণ্টত ধন হয় ঠিকই শুনিছে এপ্ৰিল মাহতে 27 লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব ধন আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ আমি জনাই যাম SB অসম মিডিয়াৰ সমুদৰ্শকক ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ভাল খবৰ ইতিমধ্যে আহি পৰিছে এপ্ৰিল মাহতেই 10,000 টকাকৈ মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব আৰু বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 27 লাখ মহিলাকহে এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে আৰু বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰিয়ালৰ মহিলাও নাপাব এই আঁচনিৰ ধন আৰু মদৰ দোকান থকা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ সুবিধা আৰু ভাল ব্যৱসায় ইয়াৰ লগতে ট্ৰেক্টৰ JCB থকা লোকৰ ঘৰৰ মহিলাও নাপাব এই আঁচনিৰ ধন আৰু তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে
আৰু বিহালীৰ পৰা শুভ উদ্বোধন কৰা হ'ব ধন বিতৰণ কাৰ্যসূচী আৰু অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা আৰু তিনিটা পৰ্যায়ত প্ৰদান কৰা হ'ব এই ধন আৰু প্ৰথম পৰ্যায়ত 10,000 দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত প্ৰদান কৰা হ'ব 50,000 টকা আৰু 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে দিয়া হৈছে আৰু ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ইতিমধ্যে ভাল খবৰ আহি পৰিছে আমি খবৰটো জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে অহা এপ্ৰিল মাহতে 10,000 টকাকৈ মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব মহিলা আত্মসহায়ক গোটলৈ ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মাহৰ ভিতৰতে লাখপতি বাইদেউসকলে পাব ধন মহিলা আত্মসহায়ক গোটলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাঘ বিহুৰ পিছতে মহিলাসকলে লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন আৰু প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000 টকা দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 টকা আৰু এই মাহৰ ভিতৰত সাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতে লাভ কৰিব ধন ভাল কাম কৰিলে পুনৰ বৃদ্ধি পাব ধনৰ পৰিমাণ প্ৰথমে লাখপতি আৰু তাৰ পিছত মহা লাখপতি হ'বলৈ মহিলাসকলক পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মহিলা আত্মসহায়ক গোটলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মাঘ বিহুৰ পিছতে মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব লাখপতিৰ ধন আৰু প্ৰথম পৰ্যায়ত 10,000 দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 টকা